মৰমৰ সাকু ভাঙি ছিঙি গুচি গৈছিল এটা সময়ত। জীৱনৰ বিয়লি বেলাত আকৌ গঢ়িব বিচাৰিছিল মৰমৰ সাকু। সেয়েহে এটাৰ মূৰৰ পৰা আনটো মূৰলৈ সংযোগ হৈছিল বাৰ্তালাপৰ। হেল্ল', মই পাপায়ে কৈছোঁ। এইকেইদিন মোৰ অসুখটোৱে বৰ বেয়াকৈ শিপাইছে বোপাই। তই এবাৰ আহি চাই যাহি। মই আৰু বেছিদিন নাথাকিম। মই তোক কাতৰে অনুৰোধ কৰিছোঁ, মোৰ শেষ উশাহত তই মোৰ সতে থাকিবি। হেল্ল', মোক তই চিনি পাইছনে? ক'তনো চিনি পাবি, হয়তো পাহৰিলি মোক। এদিন মোৰ ভুলৰ বাবে তহঁত এদিন ঘৰ এৰি অঘৰী হ'ব লগা হৈছিল, দুখত জীৱন কটাব লগা হৈছিল। মই আজি অনুতপ্ত বোপাই। কিমান দিন হ'ল যে তহঁতক নেদেখা। খুব হেঁপাহ হৈছে, তহঁতক এবাৰ নিচেই কাষৰ পৰা চাবলৈ মন গৈছে। এবাৰ আহি যাচোন বোপাই। মোৰ জীৱনৰ শেষ মুহূৰ্তত স্মৃতিবোৰেই হৈছে মোৰ এতিয়া সাৰথি। বিচনাত পৰি ক্ষণ গণি আছোঁ মৃত্যুলৈ। কিমান দিন যে হ'ল তহঁতৰ মুখ নেদেখা। বোপাই অ', তোৰ যদি সন্তান আছে সিহঁতকো লৈ আহিবি। মোৰ নাতিকেইটাক হেঁপাহ পলুৱাই মৰম কৰিম। বোপাই, খং অভিমানবোৰ একাষৰীয়া কৰি আহচোন মোৰ কাষত। তোৰ সতে যে এটা ডাঙৰ কথা আলোচনা কৰিবলৈ আছে। বোপাই, মোৰ অন্তিম আশাটো পূৰণ কৰিবি। তই এবাৰ আহচোন। জীৱনত মই বহুত ভুল কৰিলোঁ, তহঁতক বহুত কষ্ট দিলোঁ। মোক ক্ষমা কৰি দিব নোৱাৰিবি জানো? বোপাই অ', তই নহাকে নাথাকিবি। নহ'লে যে এবোজা দুখৰ বোজালৈ মই ইপাৰ হ'ব লাগিব। বোপাই অ', দুভগীয়া পাপাক ক্ষমা কৰি এবাৰ আহি যাবি দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই কবিতাটো কাল্পনিক। নাজানো কাৰ ভুল কাৰ শুদ্ধ আছিল। আপোনালোকে গম পাইছেই। দেউতাকৰ বাবে এই পৃথিৱীখন দেখা পাইছিল। অন্তিম সময়ত দেউতাকে যিমানে কষ্ট নিদিয়ক কিয় এবাৰ যাব লাগিছিল। দেউতাকে ভুল কৰিছে বুজি পাইছোঁ, কিন্তু কাষলৈ নগৈ সেই একেই ভুলখিনিকে কৰি পেলালে। দেউতাক আৰু পুতেকৰ মাজত পাৰ্থক্য কি থাকিল, নহয়নে বাৰু? যি নহওক, দেউতাকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।